এইটো একদম চূড়ান্ত অসত্য কথা। আমি ভাবোঁ ইমানটা পৰিকল্পিতভাৱে ইমানটো কাম কৰিছে, গো মাংস আনি মন্দিৰত পেলাইছে। কোনোবা হিন্দু মানুহ এজনে আনি বাৰু গো মাংসটো এই চুব নেকি? মন্দিৰৰ ফ্ৰণ্টত পেলাবহি নি বাৰু? যি মানুহে আমি সেই বস্তুটো ভক্ষণ কৰিলে আমি এই অপবিত্ৰ হওঁ, পাপৰাচিত হ'ব লাগে, এনেকুৱা এটা কৰ্ম আমাৰ হিন্দু মানুহে কেনেকৈ কৰিব? এইটো একদম গৌৰৱ গগৈ ডাঙৰীয়া একদম সত্য কথা কৈছে, পলিটিক্স কৰিছে আৰু এইবিলাক ক্ষেত্ৰত এই ৰাজনীতি কৰাটো যুক্তিযুক্ততা নাই বুলি মই ভাবোঁ। তেওঁ ইয়াৰ পৰা বিৰত থাকিব লাগে। সৰুতে বিলাতত পঢ়িছিলে, বিলাতী ছোৱালী আনিলে আৰু এতিয়া অলৰেডি আমি নিউজত পাই আছোঁ তেওঁ পাকিস্তানৰ লগত কিবা সম্পৰ্ক আছে। কি সম্পৰ্ক আছে আমি নাজানো বাৰু, কিন্তু কথা হ'ল বুজি নাপাবও পাৰে। আৰু এতিয়া কথা হ'ল অসমীয়া সমাজখন বুজি নাপাব পাৰে। গতিকে লৈ তেওঁ এইবিলাকৰ পৰা বিৰত থাকি এনেকুৱা মন্তব্য নকৰাটো আমি কামনা কৰোঁ। তেখেতে এইটো কথা ক'ব নালাগিছিলে আৰু তেখেতৰ ৰাজনীতি আমি এতিয়া ৭৫ বছৰীয়া মানুহ, ৰাজনীতি কংগ্ৰেছটো আগতে আমিও কৰিছিলোঁ, এতিয়া বয়সৰ লগে লগে আমি এৰি দিবলগীয়া হৈছে। গতিকে এই ভাষ্যকেইটা নকৈ অন্য প্ৰকাৰে তেওঁ চিন্তা কৰিব লাগিছিলে, দুষ্কৃতিকাৰীক ধৰিব লাগিছিলে আৰু প্ৰশাসনৰ ওপৰত জোৰ দিব লাগিছিলে। আপুনি ভাবে নেকি বিজেপি RSS মানুহে কৰিছে? নাই কৰা, সম্ভৱ নহয়। সেইটো আমাৰ অসমীয়া মানুহে গো মাংস নোচোৱে আৰু যি গো লক্ষী হিচাপে ব্যৱহাৰ কৰি আমাৰ অসমীয়া জাতিটোৱে বহাগৰ বিহু উৰুকা দিনাখন গা পা ধুৱাই নোৱাই ধুৱাই ৰক্ষাবেক্ষণ দি থাকে, তেনেকুৱা অসমীয়া মানুহে গো মাংস কেতিয়াও হাতেৰে নোচোৱে। অসমীয়া মানুহে গৰুটো মৰাৰ পিছত চুলেও পৰাচিত যি হ'ব লাগে, সেই তেনে অসমীয়া মানুহে গৰু আনি আকৌ নামঘৰত পেলোৱাটোতো অসম্ভৱ, কল্পনাই কৰিব নোৱাৰি। সেইটো ভাবিব নোৱাৰি। মৰিলেও নোচোৱাৰ পিছত যদি আনি পিনি পেলাইছে বুলি কয়, তেওঁ সেইটো ৰাজনীতি ধৰ্মান্তৰকৰণ ৰাজনীতিক লৈ পিনি তেওঁ ভোট গোটাবৰ কাৰণে তেনে এটা মন্তব্য আগবঢ়াইছে। গৌৰৱ গগৈ মানসিকতাটো এনেকুৱাই দুৰ্বল মানসিকতা, যি নেকি তেওঁ মুছলিম সম্প্ৰদায়ৰ লগত মুছলিম হৈ পিনি তেওঁ এই বাক্যষাৰ ক'বলৈ ৰাজনীতিৰ বলিয়ালি কৰি তেওঁ ভোট গোটাবৰ কাৰণে তেনেকুৱা এটা মন্তব্য আগবঢ়াইছে। এতিয়া আমি সন্দেহ কৰিছোঁ গৌৰৱ গগৈ আচলতে মানসিকভাৱে অসুস্থ। এজন সুস্থ মানুহে কেতিয়াও এই ধৰণৰ কথা ক'ব নোৱাৰে। হিন্দু সমাজে গৌ পূজা কৰে, গৌ হত্যাটো এইটো ভাবিবও নোৱাৰে, সেইটো ভাবিলেও পাপ হিন্দু সমাজত। আৰু তেওঁ যে এনেকুৱা কথা এটা ক'ব পাৰিছে, সেইটো তাতকৈ আটাইতকৈ ডাঙৰ কাম কৰিছে। গোটেই অসমৰ হিন্দু সমাজৰ লগতে গোটেই ভাৰতবৰ্ষৰ হিন্দু সমাজক আটাইতকৈ যদি আঘাত কৰিছে আজিৰ ডেটত গৌৰৱ গগৈ কৰিছে। গৌৰৱ গগৈ ইয়াৰ প্ৰত্যুত্তৰ পাব, এতিয়া নহয়, নিৰ্বাচনত পাব। কাৰণ হিন্দু সমাজেও বহি নাথাকে। হিন্দু সমাজৰ গোটেই প্ৰতিটো কথাই আমি লক্ষ্য কৰি আছোঁ, কাৰ কি গতিবিধি। আজি তেওঁ ওচৰত আহিছে। আজি যিসকলে গো হত্যাৰ যিটো নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি আছে, তেওঁলোকসকলক একদম মুকলি উচতোৱা কাম যদি কৰিছে, গৌৰৱ গগৈয়ে কৰিছে। আজি ৰাজনীতিত একদম স্পষ্ট জল পট একদম একেবাৰে চফাকৈ যদি কোনোবাই কথা কৈছে, তেওঁ কৈ আছে, তেওঁ প্ৰকাশ কৰিছে। অকল ৰাজনীতিৰ কাৰণে। আৰু এই জাতি যদি নাথাকে, ধৰ্ম যদি নাথাকে, আপুনি ক'ত ৰাজনীতি কৰিব? তেওঁ পাৰিব। তেওঁ আপুনি মছজিদত কেনেকৈ নামাজ পঢ়িব লাগে সোধক না। আপুনি কালিমা কেনেকৈ পঢ়িব লাগে, মছজিদত কেনেকৈ নামাজ পঢ়িব লাগে, তেওঁ পাৰিব। এইটো অসমৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এনেকুৱা এটাক যে কংগ্ৰেছৰ এটা সভাপতি দায়িত্ব দিছে, এইটো এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু আমাৰ কাৰণে লাজৰ বিষয়। অসমীয়া বুলি ক'বলৈ আমি লাজ পাইছোঁ এতিয়া। কাৰণ অসমীয়া মুখৰ পৰা যদি এনেকুৱা এটা কথা ওলায় যে গো হত্যা বোলে হিন্দুৱে কৰিছে, হেৰিয়ে কৰিছে, এইটো আটাইতকৈ লাজৰ কথা। কোনো মানুহে কেতিয়াও গো হত্যাৰ নিচিনা কথা ভাবিবই নোৱাৰে হিন্দু সমাজে। ইয়াক আমি দিব্য ভাষাৰে গৰিহণা দিছোঁ। আৰু এই ঘটনাটো আমি জিলা প্ৰশাসনক এটা উচিত তদন্ত কৰিব কৈছোঁ। ইয়াত হাজাৰ হাজাৰ বিঘা মানুহ ইয়াত সোমাই গৈছে। ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, ইয়াত মাটিখিনি চৰকাৰী ভূমি তেওঁলোকক কোনে বিক্ৰী কৰিলে, তাৰ এটা তদন্ত হ'ব লাগে। তেওঁলোক একচুৱেলি প্ৰকৃততে আছিলে ক'ত, সেইটো এটা তদন্ত হ'ব লাগে। তেওঁলোকৰ যিসকল দালালে মাটিখিনি বিক্ৰী কৰিছে চৰকাৰী ভূমি, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি সোনকালে উচ্ছেদ কৰিব লাগে। অসমত অসমীয়াক যদি সুৰক্ষা দিব আছে, হিন্দু সমাজক যদি সুৰক্ষা দিব আছে, এই ব্যৱস্থাখিনি কিন্তু চৰকাৰক আমি সদৌ অসম হিন্দু যুৱ পৰিষদে দাবী জনাইছোঁ আজি এই জেগাৰ পৰাই।